এই যে আজি কলে যে আমি যামেই উজনিত, ইয়াৰ ওপৰত আপোনাৰ প্ৰতিক্ৰিয়া এই সদনত অহাটো খুব প্ৰয়োজনীয়। এই যে ইকনমিক ব্লকেট আৰম্ভ কৰিছে উজনি অসমৰ বিৰুদ্ধে, ইয়াৰ ওপৰত আপোনাৰ মন্তব্য অহাটো খুবেই প্ৰয়োজনীয়। মোৰ কোনো আপত্তি নাই। এই ল'ৰা বিজেপিৰ কেডাৰ পীযুষ হাজৰিকাৰ ঘনিষ্ঠ মানুহ, আৰু ঘনিষ্ঠ নহওক কিয়, মই কোনে মানুহ কি কথা কাৰ কি মই ক'ব যোৱা নাই। মই খালি এটাই কথা কৈছো যে যেতিয়ালৈকে অসমত খিলঞ্জীয়া মানুহখিনিৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব, সকলোৱে চব কৰিব পাৰিব। কিন্তু খিলঞ্জীয়া মানুহখিনিক যদি আপোনালোকে দাবী ধমকি দি বহাব খোজে, পৰিৱেশটো ঠিক নহ'ব। এইটো কথা সদায় মনত ৰাখিব। আৰু আপোনালোকে এইটো কথা সদায় মনত ৰাখিব যে এইখন অসমত জাতি জনগোষ্ঠীৰ এটা বিভিন্ন অঞ্চলত তেওঁলোকৰ প্ৰভাৱ, আৰু এইটো আজি নহয়, হাজাৰ হাজাৰ বছৰ ধৰি কাৰ্বি মানুহখিনি কাৰ্বি আলঙত, বড়ো মানুহখিনি বড়োত, আহোম মানুহখিনি উজনি অসম উত্তৰ অসমত এটা তেওঁলোকৰ সাংস্কৃতিক প্ৰভাৱ আছে। খিলঞ্জীয়াৰ এটা অধিকাৰ আছে, UN-ৰ চাৰ্টাৰ আছে অন ইণ্ডিজেনাছ পিপুলছ ৰাইট। এইটো বাহিৰৰ পৰা অহা কনচেপ্ট নহয়। আৰু অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কৈছে যে অসমৰ ওপৰত এটা এগ্ৰেছন চলি আছে। এইবিলাক মোৰ শব্দ নহয়। আপোনালোকে যে কয়, হিমন্ত বিশ্ব শৰ্মাই কয়, এই শব্দবিলাক ইয়াত গোপীনাথ বৰদলৈ কৈ যোৱা শব্দ, বিষ্ণুৰাম মেধিয়ে কৈ যোৱা শব্দ। এই শব্দবিলাক সুপ্ৰিম কোৰ্টৰ মহামান্য আদালতে কৈ যোৱা। সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কেছটো পঢ়িব, তাত লিখা আছে অসমৰ ওপৰত ইকনমিক এণ্ড এক্সটাৰ্নেল এগ্ৰেছন আৰম্ভ হৈছে বিকজ অফ দ্য পপুলেশ্যন ডিছবেলেঞ্চ। এইবিলাক মোৰ শব্দ নহয়। এইকাৰণেতো মই হাউচক কওঁ যে কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাৰ শব্দ নে এইবোৰ বিষ্ণুৰাম মেধিৰ শব্দ, মোৰ শব্দ নে গোপীনাথ বৰদলৈৰ শব্দ, মোৰ শব্দ নে অনাৰেবল সুপ্ৰিম কোৰ্টৰ শব্দ। আপোনালোকে এই যে আজি কলে যে আমি যামেই উজনিত, ইয়াৰ ওপৰত আপোনাৰ প্ৰতিক্ৰিয়া এই সদনত অহাটো খুব প্ৰয়োজনীয়। এই যে ইকনমিক ব্লকেট আৰম্ভ কৰিছে উজনি অসমৰ বিৰুদ্ধে, ইয়াৰ ওপৰত আপোনাৰ মন্তব্য অহাটো খুবেই প্ৰয়োজনীয়। মোৰ কোনো আপত্তি নাই। এই ল'ৰা বিজেপিৰ কেডাৰ পীযুষ হাজৰিকাৰ ঘনিষ্ঠ মানুহ, আৰু ঘনিষ্ঠ নহওক কিয়, মই কোনে মানুহ কি কথা কাৰ কি মই ক'ব যোৱা নাই। মই খালি এটাই কথা কৈছো যে যেতিয়ালৈকে অসমত খিলঞ্জীয়া মানুহখিনিৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব, সকলোৱে চব কৰিব পাৰিব। কিন্তু খিলঞ্জীয়া মানুহখিনিক যদি আপোনালোকে দাবী ধমকি দি বহাব খোজে, পৰিৱেশটো ঠিক নহ'ব। এইটো কথা সদায় মনত ৰাখিব। আৰু আপোনালোকে এইটো কথা সদায় মনত ৰাখিব যে এইখন অসমত জাতি জনগোষ্ঠীৰ এটা বিভিন্ন অঞ্চলত তেওঁলোকৰ প্ৰভাৱ, আৰু এইটো আজি নহয়, হাজাৰ হাজাৰ বছৰ ধৰি কাৰ্বি মানুহখিনি কাৰ্বি আলঙত, বড়ো মানুহখিনি বড়োত, আহোম মানুহখিনি উজনি অসম উত্তৰ অসমত এটা তেওঁলোকৰ সাংস্কৃতিক প্ৰভাৱ আছে। খিলঞ্জীয়াৰ এটা অধিকাৰ আছে, UN-ৰ চাৰ্টাৰ আছে অন ইণ্ডিজেনাছ পিপুলছ ৰাইট। এইটো বাহিৰৰ পৰা অহা কনচেপ্ট নহয়। আৰু অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কৈছে যে অসমৰ ওপৰত এটা এগ্ৰেছন চলি আছে। এইবিলাক মোৰ শব্দ নহয়। আপোনালোকে যে কয়, হিমন্ত বিশ্ব শৰ্মাই কয়, এই শব্দবিলাক ইয়াত গোপীনাথ বৰদলৈ কৈ যোৱা শব্দ, বিষ্ণুৰাম মেধিয়ে কৈ যোৱা শব্দ। এই শব্দবিলাক সুপ্ৰিম কোৰ্টৰ মহামান্য আদালতে কৈ যোৱা। সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কেছটো পঢ়িব, তাত লিখা আছে অসমৰ ওপৰত ইকনমিক এণ্ড এক্সটাৰ্নেল এগ্ৰেছন আৰম্ভ হৈছে বিকজ অফ দ্য পপুলেশ্যন ডিছবেলেঞ্চ। এইবিলাক মোৰ শব্দ নহয়। এইকাৰণেতো মই হাউচক কওঁ যে কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাৰ শব্দ নে এইবোৰ বিষ্ণুৰাম মেধিৰ শব্দ, মোৰ শব্দ নে গোপীনাথ বৰদলৈৰ শব্দ, মোৰ শব্দ নে অনাৰেবল সুপ্ৰিম কোৰ্টৰ শব্দ। আপোনালোকে এক্সামিন কৰি ল'ব।